মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে সকলোৱে ভাল পাব। আজি লৈ আহিছোঁ বাঁহৰ গাজৰ আচাৰ। বাঁহৰ গাজৰ আচাৰ মই ঘৰত বনাওঁ, প্ৰতি বছৰে বনাওঁ। তথাপিও এইবাৰ বোলো ভাবিছোঁ আপোনালোককো এবাৰ দেখাওঁ কেনেকৈ বনাওঁ মই। সহজতে ধুনীয়াকৈ বনাব পাৰি, কম খৰচতে। বাঁহৰ গাজৰ আচাৰ খাবলৈ বহুত ধুনীয়া হয়, গতিকে আপোনালোকক দেখাই আছোঁ কেনেকৈ কৰে। আপোনালোকেও বনাই বনাই খাব পাৰিব। এইখিনি এসপ্তাহৰ কাৰণে ইয়াতে এনেদৰে থৈ দিম। তাৰপিছত মই আপোনালোকক জনাম কেনেদৰে আচাৰখিনি বনাব পাৰি। এনেদৰে মই ৰসখিনি ওলাই দিলোঁ। ওলাই দি এখন বাচনত এনেকৈ কাঁহী এখনত ধুনীয়াকৈ গোটেইখিনি ৰসখিনি আতি লোৱাৰ পিছত এনেদৰে ধুনীয়াকৈ মিলাই ল'লোঁ গোটেইখিনি। তাৰপিছত এয়া হ'ল কৰ্দৈ জলকীয়া। আপোনালোকে কি কয়? আমাৰ ভাষাত কওঁ বুকুল জ্বলা বুলিও কওঁ, কৰ্দৈ জলকীয়া বুলিও কওঁ। এয়া কাটি ল'লোঁ ধুনীয়াকৈ সৰু সৰুকৈ। তাৰপিছত জলকীয়াখিনিৰ লগত এনেদৰে অলপ অলপকৈ মিহলাই গোটেইখিনি লোৱা হ'ল। তাৰপিছত অলপ মিঠাতেল দিলোঁ। আপোনালোকে বেছিকৈ দিব খুজিলেও দিব পাৰে, কমকৈ দিলেও দিব পাৰে। এনেদৰে দি তাত অলপ নিমখো দিয়া হৈছে। আপোনালোকৰ সোৱাদ অনুযায়ী নিমখটো দিয়া হয়। যাৰ যেনেকুৱাকৈ ভাল পায় তেনেকুৱাকৈ দিব। কোনোবাই অলপ বেছিকৈ খাই ভাল পায়, কিছুমানে কমকৈ খাই ভাল পায়। গতিকে মই অলপ কমকৈ দিলোঁ। দি এনেদৰে ধুনীয়াকৈ মিহলাই লৈছোঁ গোটেইখিনি। আৰু ভিনেগাৰ দিলোঁ অলপ। আৰু মই ভিনেগাৰ কোনোবাখিনিত নিদিওঁ, কেতিয়াবা দি দিওঁ। এনেদৰে গোটেইখিনি মিহলাই ধুনীয়াকৈ বনাই লৈছোঁ। এনেদৰে সানি লোৱাৰ পিছত ধুনীয়াকৈ মই কি কৰিলোঁ আপোনালোকক দেখালোঁ। তাৰপিছত এনেকুৱাকৈ খালি বৈয়ামত ভৰাই থৈ দিব। আৰু ইচ্ছা কৰিলে আপোনালোকে লগে লগে খাবও পাৰে, আৰু নহ'লে ৩-৪ দিন মানে ৰাখি ৰ'দত দিব, দি তেনেদৰে খাব পাৰে। আৰু ভিনেগাৰটো দিয়াটো অপশ্যনেল, আপোনালোকে দিবও পাৰে আৰু নিদিয়াকৈও খাব পাৰে। মই অলপ দি দিছোঁ। এনেদৰে ৰাখি দিব।